প্ৰায় 4টা মাহে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে এগৰাকী যুৱতী আৰু তেওঁক জীয়াই তোলাৰ স্বাৰ্থতে 4টা মাহে চিকিৎসালয়খনৰ দুৱাৰদলিত তেওঁ পিতৃ মাতৃয়ে সদায় যুৱতীগৰাকীৰ বা তেওঁ সন্তানৰ সুস্বাস্থ্য কামনাৰে অহৰহ সেই চিকিৎসালয়খনত দৈনিক অহা যোৱা কৰি চিকিৎসালয়খনতে দিন কটাবলগীয়া হৈছে। আমি কথা পাতিম সেইগৰাকী যুৱতী ইতিমধ্যে দ্বাদশ শ্ৰেণীৰ অধ্যয়নৰত আছিলে, হঠাৎ এটা ৰোগত আক্ৰান্ত হ'ল, যিটো দুৰাৰোগ্যত ইতিমধ্যে আক্ৰান্ত হোৱাৰ পাছতেই চিকিৎসালয়ত 4টা মাহে এতিয়া ভৰ্তি হৈ আছে আৰু আৰ্থিক অনাটনত ভুগিছে পিতৃ মাতৃ। কাৰণ 4টা মাহে এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট টকা ব্যয় কৰিব লগা হয় আৰু আজিৰ দিনটোত আমি যদি কওঁ চিকিৎসাৰ নামত কোটি কোটি টকা ব্যয় কৰিব লগা হয় কিছুমান ৰোগত। আৰু এইগৰাকী পিতৃ মাতৃ আচলতে কেনেধৰণে জীয়ৰীক আচলতে সুস্থ কৰাৰ স্বাৰ্থত কেনেদৰে দিন ৰাতি একাকাৰ কৰি চিকিৎসালয় চৌহদত থাকিব লগা হৈছে, আৰ্থিক কেনেধৰণে অসুবিধাৰ সন্মুখীন হৈছে, প্ৰতিটো কথা আমি তেওঁলোকৰ সৈতে পাতিম। মোৰ লগত তেওঁ পিতৃ আছে, মই পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ। 4টা মাহ আপুনি এখন ব্যক্তিগত চিকিৎসালয়ত ইতিমধ্যে আপোনাৰ জীয়ৰীক সুস্থ কৰাৰ স্বাৰ্থতে লাগি আছে। প্ৰথমতে আপোনাৰ জীয়ৰীৰ নামটো আৰু ক'ত পঢ়ি আছিলে আৰু কি ৰোগত আক্ৰান্ত হৈছিলে অকণমান জানিব বিচাৰিম। হয়, মোৰ পৰিচয়টো দিছোঁ। মোৰ নাম প্ৰতুল শৰ্মা। মোৰ একমাত্ৰ জীয়ৰী পায়েল শৰ্মা। তাই শিলপুখুৰী মহৰ্ষি বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীত এইবাৰ পৰীক্ষা দিব ওলাইছিলে। অলৰেডি প্ৰেক্টিকেল পৰীক্ষা 2টা দিলে, দি উঠি আৰু তাই ইতিমধ্যে ক্লাছিকেল ডেন্সো কৰে, ভাৰত নাট্যম এইবোৰ কৰে। যোৱা নৱেম্বৰত সিহঁতৰ কিবা এটা প্ৰগ্ৰেমো হৈ গৈছে, সেইবোৰ বেছ সুন্দৰভাৱে কৰি আছে। হঠাৎ 18 জানুৱাৰী ৰাতি সেইদিনাখন ৰাতি 12টালৈকে পঢ়া শুনা কৰিছে, যিহেতু ফাইনেল পৰীক্ষা আছে। পঢ়ি পেলাই শুই গ'ল। ৰাতিপুৱা 4:30 বজাত মাকে মোক মাতিলে, উঠাচোন উঠা। বোলে কি হ'ল? যে তাইটো কিবা কৈ আছে, জিভা অস্পষ্ট হৈ গ'ল আৰু ভৰি দুখনত কিবা পিৰপিৰণি মানে চেঞ্জ নোহোৱা টাইপ এনেকুৱা এটা হৈছে। মই লগে লগে উঠিলোঁ, উঠি কৈছোঁ দেৰিলৈকে পৰিছে, অকণমান টেনশ্যন হ'ব পাৰে, এনজাইটি হ'ব পাৰে, লাল চাহ একাপ দিলোঁ। দি উঠি পেলাই বহি পেলাই লাল চাহ একাপ খালে। খাই মই সুধিলোঁ মা ভাল পাইছা? কৈছে নাই পোৱা। তাৰপিছত চিন্তা কৰিলোঁ নাই এনেকৈতো নহ'ব, ওচৰতে ইণ্টাৰনেশ্যনেল এপ'ল' হস্পিটেল আমাৰ ওচৰতে, তাত গৈ পেলাই ইমাৰ্জেঞ্চিত এটা চেকআপ কৰাই লৈ আহোঁ। দৌৰাদৌৰিকৈ লৈ গ'লোঁ। সুস্থভাৱে খোজকাঢ়ি গৈছে, খোজকাঢ়ি গাড়ী উঠিছে, তাত ইমাৰ্জেঞ্চি ৱাৰ্ডতো খোজকাঢ়ি গ'ল। গৈ তেওঁলোকে লগে লগে টেষ্ট কৰিলে, কৈছে চব বস্তু ঠিক আছে, ইমান চিন্তাৰ কাৰণ নাই, পৰীক্ষাৰ টেনশ্যনত হয়তো ষ্ট্ৰেছ হৈছে, এনজাইটি হৈছে, এটা চেলাইন দিয়ক, 2 ঘণ্টা ইয়াত থাকিলে অলপ পিছত আপোনালোকে লৈ যাব পাৰিব। আচলতে চাওক, আমি এই মুহূৰ্তত কমেই যে তেওঁ সাঁচতীয়া যি ধন আছিল, তেওঁ নিজৰ কন্যা একমাত্ৰ জীয়ৰীক পঢ়ুৱাবৰ বাবে শিক্ষা ক্ষেত্ৰখনলৈ আগুৱাই নিবৰ বাবে যি ধন জমা কৰি ৰাখিছিল আৰু সেই ধন এতিয়া ব্যয় কৰিবলগীয়া হৈছে জীয়ৰীক সুস্থ কৰাৰ নামত। আৰু যথেষ্ট ব্যয়বহুল এটা চিকিৎসা, যিটো ৰোগ ইতিমধ্যে এই ৰোগটোৰ সন্দৰ্ভত ডক্টৰে কি কৈছে, চিকিৎসকে কি কৈছে? তাৰপিছত কি হ'ল, যেতিয়া তেওঁলোকে ক'লে ঠিকে আছে, অলপ দেৰি পিছত ছিনিয়ৰ ডক্টৰ আহিল। চাওঁতে চাওঁতে তলৰ পৰা লাঙলৈকে কঁপনি উঠি 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 পেলাই পেৰালাইচিছ টাইপ হৈ গ'ল। চকুৰ মুভমেণ্ট নোহোৱা হৈ গ'ল, জিভা অস্পষ্ট হৈ গ'ল। কৈছে লগে লগে ক'লে এইটোতো এনজাইটি হ'বই নোৱাৰে, নতুন এটা ভাইৰাছ আহিছে, এইটো GBS। ট্ৰিটমেণ্ট দীঘলীয়া হ'ব, দীঘলীয়াকৈ হস্পিটেল থাকিব লাগিব, যথেষ্ট খৰচ হ'ব। কৈছে কৈ পেলাই ইমিডিয়েট ভেণ্টিলেশ্যন দিব লাগিব, নহ'লে মানে বচোৱা মুস্কিল আছে। তেওঁলোকে ধাম ধুম MRI এখন কৰিলে, MRI কৰি ভেণ্টিলেশ্যনত দিলে। সেই যে ভেণ্টিলেশ্যনত সোমাল 19 জানুৱাৰী ৰাতিপুৱা 8টামান বজাত, আৰু লগে লগে তেওঁলোকে প্ৰাৰম্ভিক যিটো মেডিচিন IVIG বুলি কয়, কৈছে 5 দিন এইটো দিব লাগে, এইটো দিলে ঠিক হৈ যায়। দিলে সেই 19 জানুৱাৰী ৰাতিপুৱা 8টা বজাত যে ভেণ্টিলেশ্যন লাগিল, আজিলৈকে একেই অৱস্থাত, একেই স্থিতিত, কোনো ডেভেলপমেণ্ট নাই। সদায় মই মনিটৰত চাই থাকোঁ, ডক্টৰেও চাই থাকে যে কেতিয়া তাই নিজাকৈ উশাহ ল'ব পাৰিব, কেতিয়া মনিটৰত শ্বাস প্ৰশ্বাসবোৰ আহিব, কিন্তু আজিলৈকে একো ডেভেলপমেণ্ট। যথেষ্ট টকা খৰচ হ'ল, অলৰেডি 50 লাখ পাৰ হওঁ অৱস্থা হৈছে। আমাৰ হাতত ছোৱালীজনী উচ্চ শিক্ষা
বা ছোৱালীৰ কাৰণে বিয়া বাৰৰ কাৰণে যিখিনি পাৰোঁ জমা কৰিছিলোঁ সেইবোৰ পইচা গোটেই শেষ। এতিয়া নিজৰ হাত সৰ্বশান্ত, লগৰ বন্ধু বান্ধৱে যথেষ্ট সহায় কৰিছে, তেওঁলোকৰ সহায়তো চলি আছে। কিন্তু ডক্টৰে কোৱা মতে এইটো চিকিৎসা অসমত মানে ক'ব গ'লে তেওঁলোকৰ অসমত এইটো চিকিৎসা খুব ৰেয়াৰ। এই চিকিৎসাৰ ব্যৱস্থাটো অসমত নাই, নিব লাগিব বাহিৰত। এই বাহিৰত নিয়াৰ কাৰণে এইটো আমাৰ দ্বাৰা সম্ভৱ নহ'ব। আমি সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ক সদায় আমি কাটৰ অনুৰোধ জনাব বিচাৰোঁ যে তেওঁ যাতে কিবা এটা ব্যৱস্থা কৰি দিয়ে। তেওঁ এই ক্ষেত্ৰত যথেষ্ট মানুহক যথেষ্ট সহায় কৰিছে, উপকৃতও হৈছে। আমাকো যাতে তেখেতক কাটৰ অনুৰোধ জনাইছোঁ, কিবা এটা ব্যৱস্থা কৰি দিলে ছোৱালীজনী বাচি আহিব, নহ'লেতো আৰু কোনো গত্যান্তৰ নাইকিয়া অৱস্থা হৈছে। আমি এটা কথা কওঁ, যিটো ৰাইজে নখ জোকাৰিলে নৈ বয়, এনেকুৱাও কথা আছে। আৰু এনেকুৱা বিপদৰ মুহূৰ্তত প্ৰতিগৰাকী হয়তো অসমীয়া, প্ৰতিগৰাকী অসমবাসী লোক ওলাই আহে। আপোনাক এটকাকেও যদি সহায় কৰে, সেই সহায় হয়তো আপোনাক এতিয়া প্ৰয়োজন আছে, বা আপোনাৰ এই মুহূৰ্তত আৰ্থিক অৱস্থাটো কেনেকুৱা ধৰণৰ অৱস্থাত আছে? নাই, মই ক'লোৱে আপোনাক, অসমবাসীকে আমি এইটোৱে অনুৰোধ জনাম, তেখেতসকলে এটকাকৈ দিলেও যথেষ্টখিনি। আৰু ইতিমধ্যে মোক লগৰ বন্ধু বান্ধৱ বা যোনে খবৰ পাইছে তেওঁলোকে যথেষ্ট সহায় কৰিছে, তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম। আৰু সেইখিনি মানে আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিবলৈ মই সদায় প্ৰস্তুত আছোঁ। আৰু তেওঁলোকে যিখিনি দিছে আমি আশীৰ্বাদ হিচাপত গ্ৰহণ কৰিছোঁ আৰু তেনেকৈ চিকিৎসা কৰি গৈ আছোঁ। স্বাস্থ্যমন্ত্ৰীগৰাকী আছে, স্বাস্থ্যমন্ত্ৰী অশোক সিংঘাল আছে। অশোক সিংঘালক আপোনালোকে কিবা জনাইছিলে নেকি, বা নিজৰ সমষ্টিটোৰ যিগৰাকী জনপ্ৰতিনিধি আছে, বিধায়ক আছে, তেওঁৰ সৈতে কিবা কথা হৈছিলে নেকি যে আপোনাৰ ছোৱালীজনীৰ ক্ষেত্ৰত যিহেতু এইটো এটা দুৰাৰোগ্য, যিটো ৰোগৰ চিকিৎসা হয়তো অসমত নহ'ব, অসমত সম্ভৱ নহয় এটা চিকিৎসা, যিটো আপুনি আৰ্থিক দিশটোতো আপুনি যথেষ্ট টনকিয়াল নহয়, তেনে ক্ষেত্ৰত আপুনি সমষ্টিৰ জনপ্ৰতিনিধিগৰাকীয়ে হওক বা স্বাস্থ্যমন্ত্ৰীগৰাকীৰ সৈতে কিছু কথা পাতিছিলে নেকি? আমি ইতিমধ্যে আমাৰ স্থানীয় বিধায়কক এখন দৰখাস্ত দিছোঁ। তেওঁ মোক কথা দিছে যে এতিয়া যিহেতু ইলেকশ্যনত ব্যস্ত আছে CM, গৈ পেলাই তাৰ মাজতে সুযোগ সুবিধা উলিয়াই পেলাই লগ ধৰি পেলাই কিবা এটা ব্যৱস্থা কৰি দিব বুলি তেখেতে কৈছে মোক। আৰু স্বাস্থ্যমন্ত্ৰী তেখেতক এতিয়ালৈকে যোগাযোগ কৰা হোৱা নাই, অতি সোনকালে যোগাযোগ কৰিম বুলি ভাবি আছোঁ। বৰ্তমান চিকিৎসকে কি কৈ আছে? তেওঁ যিহেতু এখন ব্যক্তিগত চিকিৎসালয়ত এনেধৰণৰ ব্যয়বহুল এটা চিকিৎসা কৰি আছে, তেওঁলোকেও ইতিমধ্যে কৈছে যে যিহেতু এই চিকিৎসাটো অসমত সম্ভৱ নহয়, অসমৰ পৰা বাহিৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকে কেনেধৰণে নিব পাৰিব বা লৈ যাব পাৰিবনে নাই, এই কথাখিনি ইতিমধ্যে চিকিৎসকৰ লগত কিবা পৰামৰ্শ লৈছে নেকি? নহয়, চিকিৎসকৰ লগত মই সদায় পৰামৰ্শ লওঁ। আজিও মই ICU ডক্টৰৰ লগত কথা পাতিছোঁ যে এনেকৈ কিমান দিন চাই থাকিম। তেতিয়া তেওঁলোকে ক'লে চাওক, এতিয়া ইয়াত দীঘলীয়া ট্ৰিটমেণ্ট হ'ব, কিছুমান ৰবটিক ফিজিঅ'থেৰাপি আছে, কেৱল মেডিচিনত কাম নহ'ব, ৰবটিক ফিজিঅ'থেৰাপি এইবোৰ বস্তু অসমত এতিয়ালৈকে অহাই নাই। এইবোৰ বস্তু হায়দৰাবাদ, বাংগালোৰ তেনেকুৱা জেগাত আছে, তাত আপোনালোকে নিব পাৰে। কিন্তু আজিৰ পৰিস্থিতি হৈছে কি, তাই নিজাকৈ শ্বাস প্ৰশ্বাস ল'ব পৰা অৱস্থাত নাই, ভেণ্টিলেশ্যনত টোটেলি ভেণ্টিলেশ্যনত আছে। অকণমান যদি ভেণ্টিলেশ্যনৰ পৰা ৰিমুভ কৰিব পাৰি তেতিয়া নিব পাৰিব। নহ'লে কি হয়, এটা শব্দ কৈছিলে মেডিকেল শব্দ টেট্ৰকাৰ্ডিয়া, তেনেকুৱা হঠাৎ কি হয় এয়াৰ এম্বুলেঞ্চত আপোনাৰ কাৰ্ডিয়াক এৰেষ্ট হৈ যাব পাৰে। কৈছে সেইটো যদি আপুনি দায়িত্ব লয় তেতিয়াহ'লে আপোনালোকে লৈ যাব পাৰে, কিন্তু মেক্সিমাম চান্স আছে টেট্ৰকাৰ্ডিয়া জাতীয় কিবা এটা হ'ব পাৰে, তেতিয়াহ'লে ছোৱালীজনীক বচোৱা মুস্কিল হ'ব। মোক সেই কথাটো আজিও কৈছে। নিশ্চিতভাৱে চাওক, আমি কৈছোঁৱে যে তেওঁ যথেষ্ট ব্যয় কৰিব লগা এটা অৱস্থাত ঘূৰি ফুৰিছে, আৰু তেনেধৰণে জীয়ৰীগৰাকীক সুস্থ কৰাৰ স্বাৰ্থত দিনে নিশাই এনেধৰণে চিকিৎসালয়লৈ অহা যোৱা কৰিছে, তাঁত বাতি কৰিব লগা এটা পৰিস্থিতি হৈছে। আমি আচলতে পায়েল শৰ্মা, যিগৰাকী তেওঁ কন্যা, নামটো পায়েল শৰ্মা, পায়েল শৰ্মাই তেওঁ নৃত্যৰ ক্ষেত্ৰত কিমান আগবাঢ়িছে আজি সেই কথা নাপাতোঁ, তেওঁ শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা আছিলে তেওঁ সেই কথা নাপাতোঁ, কাৰণ আজিৰ দিনটোত পায়েল যুঁজি আছে জীৱন মৃত্যুৰ সৈতে। পায়েল শৰ্মাক জীৱনটো যাতে তেওঁ ঘূৰি আহে, তেওঁ চিকিৎসালয়ৰ পৰা যাতে সুস্থ হৈ ঘূৰি আহে, তাৰ বাবে আমি কথা পাতিছোঁ। আৰু তাৰ বাবে সকলোৱে যাতে সহায় কৰে, আপোনালোকৰ অকণমান সহায় যাতে এই পৰিয়ালটোক হয়তো সেই পায়েল শৰ্মা হয়তো আপোনাৰ মাজলৈ সুস্থ হৈ ঘূৰি আহিব পাৰে, তাৰ বাবে সকলো অসমবাসীয়ে যাতে তেওঁক যিমান পাৰে সহায় কৰাৰ কিছু
প্ৰয়োজন আছে আৰু এই মুহূৰ্তত আমি কৈছোঁ যে পায়েল শৰ্মা এখন ব্যক্তিগত চিকিৎসালয়ত 4টা মাহ ধৰি ভেণ্টিলেশ্যনত ইতিমধ্যে চিকিৎসাধীন হৈ আছে যিটো ৰোগৰ ইতিমধ্যে চিকিৎসা অসমৰ বাহিৰলৈ লৈ যাবলৈ ইতিমধ্যে চিকিৎসকেও পৰামৰ্শ দিছে তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীক আচলতে তেওঁলোকে আহ্বান জনাইছে স্বাস্থ্যমন্ত্ৰী মুখ্যমন্ত্ৰী আৰু সমষ্টিৰ জনপ্ৰতিনিধিগৰাকীৰ লগতে সাংসদগৰাকীয়ে আচলতে এই পৰিয়ালটোক এই মুহূৰ্তত অকণমান সহায় কৰাৰ খুব প্ৰয়োজন আছে পৰৱৰ্তী সময়ত যুৱতীগৰাকীক অৰ্থাৎ তেওঁ কন্যাক কেনেধৰণে নিব পাৰে পৰৱৰ্তী সময়ত সেইখিনি ক্ষেত্ৰত চৰকাৰৰ বিভাগীয় বিষয়াসকলে কেনেধৰণে গুৰুত্ব প্ৰদান কৰে সেয়া আমি জনাই যাম আপোনালোকে চাই থাকিব দা নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত